আমি হলো মিত্ৰজোঁটৰ প্ৰাৰ্থী, আমি মিত্ৰজোঁটৰ আমি দল, আমি ৰাভা আঁচনি হওক, আজি মিচিং অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলে হওক, আমি এটা মিত্ৰজোঁট হিচাপে চৰকাৰখন চলাই আছো NDA হিচাপে। গতিকে আমি দুটা সময় বিজেপি বিধায়কে ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিছে, আমি সহায় কৰি দিছো অসম গণ পৰিষদ দলৰ কৰ্মীসকলে। আৰু এইবাৰো আমি আশাই কৰিছো যাতে আমাক অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী দিয়ক আৰু ভাৰতীয় জনতা পাৰ্টীৰ সকলো কৰ্মকৰ্তাই আমাক সহায় কৰি দিয়ক। নিদিলে কি হ'ব সেই কথাটো আজিৰ দিনটোত আমি নিশ্চয় ক'ব নোৱাৰিম, কাৰণ আমি যিহেতুকে মিত্ৰজোঁটৰ ধৰ্ম আমি পালন কৰি আছো। বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাত আমি বিশ্বাসী নহয়, এইকাৰণে যাতে আমি যিহেতুকে দলৰ বিধায়কজন থকা অৱস্থাতো আমাৰ এই চিটটো ভাৰতীয় জনতা পাৰ্টীক এৰি দিয়া হৈছে। গতিকে এতিয়াও ৰাজনৈতিকভাৱে ধৰি লওক কথাবিলাক সকলো কথা চিন্তা চৰ্চাৰ মাজেৰে গ'লে আমাৰ সংঘাত নিশ্চয় নহ'ব। আৰু এইটো অকল বিশ্বনাথ সমষ্টি বুলি নহয়, অসমৰ প্ৰায়কেইটা সমষ্টি আমি এতিয়া 35 চিট আমাৰ দলৰ ফালৰ পৰা আমি এটা ডিমাণ্ড দিছো। 35 চিট আমি নাপাওঁ, যিখিনি চিট আমি জিকিবলগীয়া। আমাৰ সভাপতি মহোদয়ে কৈছে যে হয়, দুটা 85 চনত অসম গণ পৰিষদ দল জন্ম হৈছে, দুটা টাৰ্ম গভৰ্ণমেণ্ট হৈছে, আৰু দুটা টাৰ্মত আমি অসমৰ বিভিন্ন সমষ্টিত আমি 85টা চিটত আমি নিৰ্বাচনত জয়লাভ কৰিছো। তাৰ এটা বিশ্বনাথ সমষ্টি। গতিকে আমি ভাবিছো যাতে দলৰ সংঘাত নোহোৱাকে সকলো বুজা পৰাৰ মাজেৰে আমাৰ প্ৰাৰ্থীগৰাকী যদি এজিপি প্ৰাৰ্থীগৰাকী যদি এবাৰ আমাক টিকেট দিয়ে, আমি নিশ্চয় ভাৰতীয় জনতা পাৰ্টীৰ সকলো কৰ্মকৰ্তাক আমি কৃতজ্ঞতা জনাম আৰু তেখেতলোকৰ সহযোগিতা আমি কামনা কৰিম। মিত্ৰজোঁটৰ ধৰ্ম আমি পালন কৰিছো। মই আগতেও কৈছো অলপ দিনৰ আগতে যে মই এজন বিধায়ক আছিলো 16 চনলৈকে, আৰু মিত্ৰজোঁটৰ চৰকাৰখন আহিবৰ কাৰণে মই ত্যাগ কৰিছো যে এখন মিত্ৰজোঁটৰ চৰকাৰ আহক, আৰু মোক টিকেটটোৰ পৰা সেই সময়ত বঞ্চিত কৰিলে। আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী কৰ্মকৰ্তা ডাঙৰীয়াক এই সমষ্টিৰ বিধায়ক হিচাপে তেখেতক টিকেট দিলে, আৰু সেইবাবে মোৰ কোনো আক্ষেপ নাই। কিন্তু একেবাৰে বেয়া দিনত কংগ্ৰেছৰ ৰাজত্ব কালত আমি 10জন MLA এজিপিৰ পৰা জিকিছিলো, তাৰো এজন মই 12 চনৰ পৰা 16 চনৰ ভিতৰত। আৰু দলটো মিত্ৰজোঁট আহিবৰ কাৰণে মই চেক্ৰিফাইচ কৰিছো দুবাৰকৈ, এবাৰ নহয় দুবাৰকৈ চেক্ৰিফাইচ কৰিছো। আৰু এইবাৰ দলে মোক বিচাৰিছে, ৰাইজে মোক বিচাৰিছে। গতিকে ৰাইজে বিচাৰিছে আৰু দলৰ মানুহখিনিয়ে বিচাৰিছে, আমাৰ দিশ নিৰ্ণয় সভাটো আমি বক্তব্য ৰাখিছো, এই দিশটোৰ ওপৰত কথাখিনি কৈছো। আৰু আমাৰ দলৰ কেন্দ্ৰীয় কমিটিয়েও কথাটো চিন্তা কৰিছে যে এবাৰ নহয় দুবাৰ আমি ত্যাগ কৰিছো বিশ্বনাথটো, আৰু এইবাৰ যিবিলাক সমষ্টি আছে, যিবিলাকত আগতে MLA আছিল, মন্ত্ৰী আছিল, সেই যিবিলাক সমষ্টিত শিপা ৰৈ আছে, আমাৰ শিপা আছে, আমাৰ দলৰ সংগঠন আছে, সেই সমষ্টিবিলাকত এইবাৰ আমি নিৰ্বাচন খেলিবলৈ মিত্ৰজোঁটৰ ফালৰ পৰা সিদ্ধান্ত ইতিমধ্যে কেন্দ্ৰীয় কমিটিয়ে লৈছে। আৰু সেইটো তালিকাতে বিশ্বনাথৰ নামটো আছে মোৰ, আৰু সেই হিচাপে তেখেতসকলক আমাৰ কমিটি গৈ তেখেতসকলক লগ ধৰোঁতে কৈছে যে আপোনালোকে আমাৰ যিমানবিলাক সাংগঠনিক স্তৰ আছে সকলোখিনি শক্তিশালী কৰক আৰু লাগি যাওক। গতিকে সেই হিচাপে আজি আমি BLO সভা পাতিবলৈ আমি সিদ্ধান্ত লৈ আজি আমি BLO সভাখন ইয়াত অনুষ্ঠিত কৰিছো। আমাৰ ইয়াত BLOয়ে কেন্দ্ৰ, আমাৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে 238টা। এই 238টা কেন্দ্ৰৰে আজি প্ৰায় 400ৰো অধিক BLO আৰু BLO কেন্দ্ৰৰ সভাপতি সম্পাদকসকল এই সভাত উপস্থিত হৈছে। আপোনালোকৰ কেমেৰাত ধৰা পৰিছে গোটেইখিনি কথা, আৰু মই ভাবো যে সকলো আগ্ৰহী। আৰু এই BLO সভাটো আমাৰ সভাখন কৃতকাৰ্যত হোৱাৰ পিছত আমি এখন আকৌ সভা দিম, এখন ৰাজহুৱা সভা দিম। এই সভাখন আমি 21 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত এই সভাখন দিয়াৰ আমি কথাটো এতিয়ালৈকে চিন্তা চৰ্চা কৰি আছো। সময়ত আপোনালোকক জনাম। আৰু আমাৰ নেতৃত্ব কেন্দ্ৰীয় কমিটিৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি ডাঙৰীয়া আহিব আৰু অংশগ্ৰহণ কৰিব, 2 MPয়ে অংশগ্ৰহণ কৰিব। আৰু দলৰ এইবাৰ আপুনি খেলাটো নিশ্চিত নে? মই খেলাটো নিশ্চিত, মই ৰেডি হৈ আছো আৰু খেলিবই, মানে খেলাৰ কথাটো মই নিশ্চিত।
মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যদি অগপয় বিচাৰে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰি, ইয়াৰ এইটোৱে কি ইংগিত বহন কৰে? বন্ধুত্বপূৰ্ণ খেলিলে আৰু মানে হৰা জিকাটো থাকিব দুইজনৰ ভিতৰত, কিন্তু কোনজন জিকাব মুখ্যমন্ত্ৰীৰহে দায়িত্ব, আৰু তেখেতেহে সেইটো চিন্তা চৰ্চা কৰিব, আৰু তাতে ৰাইজে চিন্তা চৰ্চা কৰিব। গতিকে ৰাইজে যদি এইটো ভাবে তেতিয়া নিশ্চয় ইয়াত এতিয়া সাংগঠনিক স্থিতি কেনেধৰণৰ শক্তিশালী আছে আৰু কোন জিকিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াও চাগে চৰকাৰখন গঠন কৰিবৰ কাৰণে চাই চিতি আছে। গতিকে কাৰ ফিল্ড ভাল, কাৰ কোন হলে জিকিব, সেই কথাটো চাগে তেখেতেও চাই আছে। গতিকে যদি জিকিব পৰা ৰাইজে যদি ভোট দি কাক জিকাব এইবাৰ কাক জিকাব, এই কথাটো তেখেতেও যদি চিন্তা চৰ্চা কৰে নিশ্চয় মোৰ নামটো থাকিব লাগিব। নিৰ্বাচন সমাগত আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশক্ৰমে যে যোৱা 19 ডিচেম্বৰ তাৰিখৰ সিদ্ধান্ত অনুযায়ী যে প্ৰতিটো সমষ্টিতে আমাৰ ভোট সন্মিলন পাতিবৰ কাৰণে নিৰ্দেশ দিছে, আৰু সেই অনুযায়ী আজি 9 জানুৱাৰী তাৰিখে আমাৰ বিশ্বনাথ সমষ্টি ভিত্তিত ভোট সন্মিলন অনুষ্ঠিত হৈছে। আৰু আমাৰ বিশ্বনাথ সমষ্টিত মুঠতে 238টা আমাৰ ভোট কেন্দ্ৰ আছে। এই 238টা ভোট কেন্দ্ৰৰ আমাৰ প্ৰায় আজি 300ৰো অধিক BLA মেম্বাৰ আহি ইয়াত উপস্থিত হৈছে। আৰু আমাৰ উদ্দেশ্য এটাই যে যোৱা দুটা ট্ৰাম 2016 চন আৰু 2021 চন আমাৰ নিৰ্বাচনত অসম গণ পৰিষদ দলৰ আমাৰ 16 চনত আমাৰ বিধায়ক থকাৰ পিছতো এই চিটটো ভাৰতীয় জনতা পাৰ্টিক দিয়া হৈছিল, আৰু 2021 চনতো আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এই চিটত প্ৰতিদ্বন্দ্বিতা কৰিছে মিত্ৰজোঁটৰ হৈ পেলাই। আমাৰ অসম গণ পৰিষদ দলৰ সকলো কৰ্মীয়ে সহযোগ কৰিছে। আৰু এইবাৰ আমাৰ অসম গণ পৰিষদ দলৰ যিসকল কৰ্মী আছে, আমাৰ প্ৰায় ইয়াত 23টা আঞ্চলিক কমিটি আছে, 23খন পঞ্চায়ত আছে, এখন পৌৰসভা আছে, প্ৰায় 1,90,000 ভোটাৰ আছে। সকলোৰে লগতে আমাৰ গণ পৰিষদৰ যিসকল কৰ্মকৰ্তা এটা সম্পৰ্ক যথেষ্ট ভাল। আৰু আমাৰ আশা কৰা হৈছে যে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এইবাৰ অসম গণ পৰিষদ দলৰ আমাৰ সাধাৰণ সম্পাদক আৰু যোৱা দুটা সময়ৰ বিশ্বনাথ সমষ্টিৰ বিধায়ক মন্ত্ৰী তেখেতক আমাৰ দলৰ ফালৰ পৰা আজি ভোট সন্মিলনে প্ৰাৰ্থিত্ব দিবৰ কাৰণে এটা আহ্বান জনাইছে। কেন্দ্ৰীয় নেতৃত্বক মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অতুল বৰা ডাঙৰীয়াক এটা অনুৰোধ জনাই আজি প্ৰস্তাৱ গ্ৰহণ কৰিছে। গতিকে আমি আশা কৰিছোঁ যাতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে এইবাৰ প্ৰবীণ হাজৰিকা ডাঙৰীয়াক আমাৰ এই বিশ্বনাথ সমষ্টিৰ এগৰাকী প্ৰাৰ্থী হিচাপে দলে প্ৰক্ষেপ কৰিব লাগে। আৰু আমি দলৰ কৰ্মকৰ্তাসকলে তেখেতক ভাৰতীয় জনতা পাৰ্টী আমাৰ লগত গঠবন্ধন হৈ মিত্ৰজোঁটৰ এজন বিধায়ক হিচাপে ইয়াৰ পৰা আমি যাতে জয়যুক্ত কৰি লৈ যাব পাৰোঁ, সেই আশা আমি কৰিছোঁ। আৰু দলৰ তৃণমূল পৰ্যায়ৰ পৰা সেই দাবীটো আজি উত্থাপন হৈছে। আমি আশা কৰিছোঁ যাতে আমাৰ তৃণমূল পৰ্যায়ৰ যি দাবী আৰু দলৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি মহন্ত ডাঙৰীয়া আৰু বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিব। যদিহে